নমস্কাৰ দুপৰীয়াৰ বাতৰিলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই চিম্পি গগৈ বাইহাটা চাৰিআলিৰ চাংহাৰীৰ এটা ব্যতিক্ৰমী কোভিড কেয়াৰ চেণ্টাৰ কোভিড কেয়াৰ চেণ্টাৰটোত থকা কোভিড ৰোগীসকলক ডাক্তৰী চিকিৎসা প্ৰদান কৰাৰ উপৰিও প্ৰদান কৰি অহা হৈছে অন্য এক চিকিৎসা চেণ্টাৰটোত থকা ৰোগীৰ শাৰীৰিক মানসিক শক্তি বৃদ্ধিৰ বাবে নিতৌ প্ৰদান কৰা হৈছে যোগ প্ৰশিক্ষণ এক প্ৰাকৃতিক পৰিৱেশত ৰোগীসকলে সামাজিক ব্যৱধান মানি নিতৌ পালন কৰিছে যোগ চৰ্চা আৰু ৰঙিয়াৰ স্বস্তিক হাস্পতালৰ যোগগুৰু জ্যোতিষ কলিতাৰ তত্বাৱধানত নিতৌ আবেলি পৰত ৰোগীসকল ব্যস্ত হৈ পৰে যোগ সাধনাত ডক্টৰী চিকিৎসা আৰু যোগ চৰ্চাই কোভিড কেয়াৰ কেন্দ্ৰটোত ৰোগীসকলক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়োৱা হ'ব বুলি ব্যক্ত কৰে যোগগুৰুৰ লগতে চিকিৎসকসকলে বৰ্তমানলৈ কেন্দ্ৰটোত থকা 1068 গৰাকী ৰোগীৰ ভিতৰত 743 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ কথা উল্লেখ কৰে চিকিৎসকে আৰু এই খবৰ বাইহাটাৰ পৰা ভগদত্ত ডেকাই আমালৈ প্ৰেৰণ কৰিছে যোগাচাৰ্য জ্যোতিষ কলিতা ৰঙিয়া স্বস্তি হস্পিটেলৰ যোগ চিকিৎসক আৰু সাধনা যোগ মহাবিদ্যালয়ৰ যোগ প্ৰশিক্ষকসকলৰ জৰিয়তে হেভেলছ কোভিড চেণ্টাৰত আমি নিয়মিতভাৱে যোগাভ্যাস কৰাই আছোঁ আৰু ইয়াত যিসকল ৰোগী আছে এই ৰোগীসকলৰ উৎসাহ উদ্দীপনা দেখি আমি সঁচাকৈ অভিভূত হৈ পৰিছোঁ সঁচাকৈ তেওঁলোকে মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ হৈছে পৰৱৰ্তী খবৰ এইবাৰ ৰাজপথত আন্দোলন নহয় কৰ্মৰে কৰিছে আন্দোলন এজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই আৰু নেতাজন হৈছে বঙাইগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে আন্দোলনত অভিযুক্ত হৈ প্ৰায় 3 মাহৰো অধিক সময় কাৰাৰুদ্ধ হৈ থকাৰ পাছত কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছতে ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ আৰম্ভ কৰিছে কৰ্ম আন্দোলন আৰু আৰম্ভ কৰিছে বায়োফ্লক্স পদ্ধতিৰে মৎস্য পালন এক কথাত কৰ্ম আন্দোলন আৰম্ভ কৰিছে কৃষক নেতাগৰাকীয়ে আৰু 1 লাখৰো কম টকা বিনিয়োগ কৰি এই ব্যৱসায় কৰিছে লগতে 5 মাহৰ ভিতৰত লাভান্বিত হ'ব পাৰিব বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে আৰু বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ পৰা অহা চালানী মাছক প্ৰত্যাহ্বান জনাই এই বায়োফ্লক্স পদ্ধতিৰে অসমৰ থলুৱা মাছ পোহপালন কৰি অসমৰ মাছৰ বজাৰখন দখল কৰিব পাৰিব বুলি আশাবাদী নেতাজন আৰু কৃষক নেতা নন্দন দেৱনাথৰ সৈতে আমাৰ সাংবাদিকৰ এক বিশেষ প্ৰতিবেদন আমি এই মুহূৰ্তত দেখুৱাই আছো আৰু এই খবৰ বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ে আমালৈ প্ৰেৰণ কৰিছে আধুনিক পদ্ধতিত মাছৰ খেতি ভাল এক লাভজনক বিষয় অতি কম খৰচ 1 লাখতকৈ কম খৰচত আৰু ন্যূনতম শাৰীৰিক কষ্ট একেবাৰে কষ্ট নাই যিকোনো মানুহে যিকোনো মানে ধৰণৰ বয়সৰ মানুহে কৰিব পৰা এক ব্যৱসায় আৰু এই ব্যৱসায়টো কৰি আমি ব্যৱসায়িকভাৱে আমি লাভৱান্বিত হ'ব পাৰোঁ নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমি কিছু অৰিহণা যোগাব পাৰোঁ বায়োফ্লক্স পদ্ধতি ভাৰতলৈ বা অসমলৈ অহা বেছি দিন হোৱা নাই এবছৰ মান হৈছে কিন্তু ইমান প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰা নাই বহুত মানুহে এইটো গম পোৱা নাই আজিলৈকে যাৰ কাৰণে আমি এই পদ্ধতিটো কৰিলোঁ প্ৰথম অৱস্থাত আমি এইটো শিকি পেলাই এইটো আমি আৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰি দেখিছোঁ যে ভাল এটা লাভজনক ব্যৱসায় আৰু এই ব্যৱসায়টো যদি আমি কৰিব পাৰোঁ মানে কেৱল ৰাজপথৰ সংগ্ৰামেই নহয় ৰাজপথৰ সংগ্ৰামৰ সমান্তৰালভাৱে আমাৰ যিটো জাতীয় অৰ্থনীতি সেইটো আমি মজবুত কৰিব লাগিব এটা জাতি জীয়াই থাকিব লগা হ'লে সেই জাতিটোৰ অৰ্থনৈতিক যিটো ভেঁটি সেইটো মজবুত হ'ব আহিছো আন এক খবৰলৈ বানে উচন কৰা কৃষি পথাৰত শোণিতপুৰ জিলা কৃষি বিভাগে গ্ৰহণ কৰিলে উল্লেখনীয় পদক্ষেপ আৰু জিলাখনৰ বানে বিধ্বস্ত কৰা বিহগুৰিৰ একাংশ কৃষকক হকা দিয়াৰ অৰ্থে কৃষি বিভাগৰ তৰফৰ পৰা বিতৰণ কৰা হ'ল কঠীয়া বিহগুৰিৰ ভালুকখোৱা বৰডুবিয়া জেঙৰ চুক আদি 3খনকৈ গাঁৱৰ একাংশ কৃষকৰ বানে তছনছ কৰা ধাননি পথাৰসমূহ যাতে পুনৰ সেউজীয়া কৰি তুলিব পাৰি আৰু যাতে কৃষকসকল তাৰ পৰা উপকৃত হ'ব পাৰে আৰু সেই উদ্দেশ্যেৰে কৃষি বিষয়াৰ নেতৃত্বত বিভাগটোৰ একাংশ কৰ্মচাৰী তৎপৰতাত বিতৰণ কৰা হ'ল কঠীয়া আনহাতে জিলা কৃষি বিভাগে এনেধৰণৰে বিহগুৰি অঞ্চলৰ উপৰিও বৰচলা ঢেকিয়াজুলি ৰাইকহমাৰী আদি অঞ্চলৰ কৃষকসকলকো এনেদৰে কঠীয়া বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায় আৰু এই খবৰ ঢেকিয়াজুলিৰ পৰা ৰাজেশ মণ্ডলে আমালৈ প্ৰেৰণ কৰিছে বান বিধ্বস্ত বিহগুৰি অঞ্চল এই অঞ্চলৰ 3খন গাঁৱত আজি জিলাৰ কৃষি বিষয়ৰ জৰিয়তে বৰডুবিয়া ভালুকেখোৱা আৰু জাকুৰা চুবুৰীত RKVY আঁচনি ৰঞ্জিত চাপ 1 কঠীয়া প্ৰত্যেক দুখীয়া কৃষককে আচলতে আজি প্ৰদান কৰি অনুষ্ঠানটি কৰা হয় আৰু আমি বিহগুৰি অঞ্চলৰ এজন কৃষক হিচাপে আজি এই জিলাৰ বিভাগে লোৱা কাৰ্যসূচীত আমি আনন্দিত হৈছোঁ উৎফুল্লিত হৈছোঁ আৰু কৃষকসকলে যি কঠীয়া আজি পাব তেওঁলোকো আনন্দিত আমি বিহগুৰি ৰাইজ হিচাপে কৃষি বিভাগক বহুত ধন্যবাদ হুজৈ জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ হুজৈ জিলাৰ 23খন সমবায় আৰু 8 শতাধিক সুলভ মূল্য ব্যৱসায় কৰিব আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু 2019 চনৰ জুন মাহৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ বকেয়া ধন পোৱা নাই 15 আগষ্টলৈকে অপেক্ষা সুলভ মূল্যৰ দোকানী সন্থাৰ আৰু 1 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে
প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি উল্লেখ কৰিছে আৰু উল্লেখ্য যে কোভিড-19ৰ দুৰ্যোগৰ সময়ছোৱাত চৰকাৰক বহুত সহায় কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে সুলভ মূল্যৰ ব্যৱসায়ীসকলে আৰু তেওঁলোকৰ ফলে চৰকাৰে চকু মেলি নাচালে বুলি আক্ষেপ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু প্ৰাপ্য ধন চৰকাৰে 15 আগষ্টৰ ভিতৰত যদিহে নিদিয়ে সকলো সুলভ মূল্যৰ দোকান বন্ধ কৰি দিয়া হ'ব বুলি সংকাৰ প্ৰদান কৰিছে সন্থাটোৱে আমি সুলভ মূল্য ব্যৱসায়ী দোকানীসকলে চৰকাৰৰ পৰা যিখিনি কমিশ্যন ধাৰ্য কৰা হৈছিল সেই কমিশ্যনখিনি আজিলৈকে আদায় নাপালোঁ জিলাই সুলভ মূল্য দোকানীসকলে একগোট হৈছে একত্ৰিত হৈছে যাতে চৰকাৰে অতি অনতিপলমে আমাৰ বকেয়া ধনখিনি আদায় দিয়ে তাৰোপৰি আমাক যি PDSৰ অত্যাৱশ্যকীয় সামগ্ৰী সঠিক সময়ত আৰু সঠিকভাৱে তথা যি তেল চিনি আটাৰ সঠিকভাৱে দিয়াৰ কথা আছিল সেইখিনিও যাতে আদায় দিয়ে তাৰ কাৰণে আজি আমি এই বৈঠকখন সমবেত হৈছোঁ পৰৱৰ্তী খবৰ ৰাম জন্মভূমি অযোধ্যাত আজিৰে পৰা ভূমি পূজন আৰু শিলান্যাস হ'ব আৰু সেয়েহে এই কৰোনা মহামাৰীৰ সময়ত প্ৰশাসনীয় নিয়ম অনুসৰি সামাজিক দূৰত্ব পালন কৰি কলিয়াবৰৰ জখলাবন্ধা ভেংকেশ্বৰ ঠাকুৰবাৰী মন্দিৰতো ৰামায়ণৰ অখণ্ড পাঠ আজিৰে পৰা আৰম্ভ কৰা হয় আৰু কাইলৈ এই পাঠৰ সমাপ্ত হ'ব সকলোৱে যাতে কাইলৈ নিজৰ ঘৰৰ সন্মুখত 5 গছকৈ চাকি বন্তি প্ৰভুৰ চৰণত অৰ্পণ কৰে তাৰ বাবে অনুৰোধ জনালে মন্দিৰ পৰিচালনা সমিতি আৰু এই খবৰ কলিয়াবৰৰ পৰা পংকজ শইকীয়াই আমালৈ প্ৰেৰণ কৰিছে বলে জানো যে অহাকালিলে আমি সনাতনের প্রাণস্বরূপ শ্রীরাম জন্মভূমির জীর্ণোদ্ধারের কারণে শিলান্যাস আর ভূমি পূজন সম্পন্ন করা হব সেয়ে তারপরে শ্রদ্ধা রাখি আমি এই করোনা মহামারীর সময় যাবতো নোৱাৰো কিন্তু নিজৰ গৃহ মন্দিৰ নামঘৰ ইত্যাদিৰ পৰা আমি প্ৰভুৰ শ্ৰীচৰণলৈ নিজৰ শ্ৰদ্ধাসুমন অৰ্পণ কৰিব পাৰোঁ সেয়ে আজি পুৱা 9 বজাৰ পৰা জখলাবন্ধা ঠাকুৰবাৰী মন্দিৰ প্ৰাংগণত শ্ৰীৰামচৰিত মানস ৰামায়ণৰ অখণ্ড পাঠ তথা অহাকাইলৈ ৰাতিপুৱা সময় অনুসৰি মহাপাঠৰ সমাপন আৰু প্ৰসাদ বিতৰণ আৰতি প্ৰসাদ বিতৰণ ইত্যাদি কাৰ্যক্ৰম কৰা হ'ব আহিছো আনে খবৰলৈ কৃষি কৰ্মৰে প্ৰগতিৰ পথ দেখুৱাইছে কেইগৰাকীমান যুৱকে অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে চিত্ৰনলাৰ খেতি কৰি কৃষি বিপ্লৱৰ সূচনা কৰিছে দৰঙৰ কেইগৰাকীমান যুৱকে আৰু হাপমাৰা কৃষি পাম আৰু সামাজিক সাংস্কৃতিক সমন্বয়ৰক্ষী গোষ্ঠীৰ প্ৰায় 25 গৰাকীকৈ যুৱকৰ সামূহিক প্ৰচেষ্টাৰ ফলত অঞ্চলটোত এক কৃষি কৰ্মৰ বাবে যেন জাগৰণৰ সৃষ্টি হৈছে আৰু শেহতীয়াকৈ চিত্ৰনলাৰ খেতি কৰি পথাৰত ঔষধি তেল উৎপাদনৰ বাবে বিশাল পদক্ষেপ গ্ৰহণ কৰি ভালে সংখ্যক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱককেইজনে মাত্ৰ এবাৰ খেতি কৰি 7-8 বছৰ তথা 45 দিনৰ মূৰে মূৰে উৎপাদন পাব পৰা চিত্ৰনলাৰ বিশাল বজাৰৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ 100 বিঘা মাটিত খেতিৰ প্ৰস্তুতি কৰিছে ভুল জিকা লাও কোমোৰা আদিকে কৰি বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰিছে আৰু পশ্চিম দৰঙত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু এই সকল প্ৰগতিশীল কৃষকে হাপামাৰাৰ 350টাকৈ পৰিয়ালৰ খেতি মাটি বিনামূলীয়াকৈ সহায় দিও ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিছে আমি চিত্ৰনলা খেতি হৈছে একদম লো ইনভেষ্ট মোৰ প্ৰফিট ইয়াত 100 বিঘা মাটি আছে নৈ পাৰত আৰু 100 বিঘা মাটিত ইয়াত পৰম্পৰাগত কৃষিখিনি কৰি আছিল কিন্তু এই মাটিখিনি অকণ উন্মুক্ত হৈছিল ইয়াত হাবি জংঘলেৰে ভৰ্তি হৈ আছিলে তেতিয়া ভাবিলোঁ যে হাবি জংঘল হোৱা ঠাইখিনি আমি পৰিষ্কাৰ কৰিলে আমাৰ যুৱচামে আৰু যুৱ প্ৰজন্মই আমি হাবি জংঘল হৈ থকা এই ঠাইখিনি পৰিষ্কাৰ কৰি ইয়াত চিত্ৰনলাৰ বীজ আমি ৰোপণ কৰিছিলোঁ আৰু এতিয়া আমি ইয়াত কেৱল নাৰ্চাৰী বেড কৰিছোঁ ইয়াৰ পৰা আমি এই বছৰতেই আমি 100 বিঘা মাটি চিত্ৰনলা খেতি কৰিম আৰু আমাৰ নতুন প্ৰজন্ম এই অঞ্চলৰ মানুহ ইয়াত আমি 25 গৰাকী জড়িত হৈ আছোঁ অৰ্থাৎ 25জন ল'ৰা ছোৱালীয়ে গঠিত এই দলটোৰে আমি এই কামখিনি কৰি আছোঁ আৰু অনাগত সময়ত আমাৰ এই কৃষি গোটত দৰং জিলাই নহয় যদি কোনোবা উদ্যোগী যুৱক আমাৰ লগত জড়িত হ'ব খোজে এই কৃষি বিপ্লৱ সম্প্ৰসাৰণৰ কাৰণে আমি তেওঁলোকক সদায় স্বাগতম জনাইছোঁ একদম কম ইয়াত পইচা বিনিয়োগ কৰিব লাগে আৰু ইয়াৰ পৰা অধিক লাভ আমি ল'ব পাৰোঁ এই 45 দিনৰ মূৰে মূৰে এইখিনি চপাব লাগে আকৌ 50 দিনৰ মূৰত এই গছৰ পৰা আকৌ চিত্ৰনলা কাটিব পৰা অৱস্থা হ'ব নগৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাথৰ চাৰিআলিত মঙলবাৰে পুৱা দুৰ্ঘটনাত পতিত হ'ল এখন কাঠ ভৰ্তি ট্ৰাক
আৰু MN018313 নম্বৰৰ কাঠভৰ্তি ট্ৰাকখন নগাঁৱৰ দিশে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে আৰু ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকৰ চালক তথা হেণ্ডিমেনে দুৰ্ঘটনাটোৰ ফলত অৱশ্যে কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই ট্ৰাকখনত কঢ়িয়াই অনা কাঠসমূহ বৈধ নে চোৰাং সেয়া বৰ্তমান মুহূৰ্তলৈ কিন্তু এতিয়ালৈ নিশ্চিত হোৱা নাই ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ গাড়ীখন উদ্ধাৰৰ ব্যৱস্থা কৰে আৰু এই খবৰ নগাঁৱৰ পৰা টমাছ ভূঞাই আমালৈ প্ৰেৰণ কৰিছে ৰাজ্যজুৰি অব্যাহত আছে কৰোনাৰ সংহাৰ আৰু একেদিনাই 14 জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আৰু স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন টেষ্ট আমি এই মুহূৰ্তত জনাই আছো একেদিনাই 14 জনৰ দেহত মাৰ্ঘেৰিটাত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি আৰু মাৰ্ঘেৰিটাৰ ARNT চেণ্টাৰত স্বাস্থ্য বিভাগৰ স্ৱাব টেষ্ট সংগ্ৰহ কৰা হৈছিল ব্যৱসায়ী তথা সাধাৰণ শ্ৰেণীৰ ৰাজ্যৰ ওপৰতো এতিয়া ৰেপিড এন্টিজেন টেষ্ট চলি আছে আৰু ইতিমধ্যে কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ 14 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু অধিক দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাৰ সংহাৰ আৰু এই খবৰ মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰী আমালৈ প্ৰেৰণ কৰিছে মাৰ্ঘেৰিটা পৌৰসভাৰ মাৰ্ঘেৰিটা নগৰ অঞ্চলৰ যিসকল ব্যক্তি আছে এতিয়া দিনক দিনে আমি দেখিব পাইছোঁ আমি লকডাউনৰ পিছৰ পৰা আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ চেনিটাইজিং কৰা তাৰ উপৰিও আমি বহুত ধৰণৰ সচেতনমূলক এৱাৰনেছ আমি কৰিছোঁ তথাপিও বহুতসকল ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱা নাই ইয়াত দেখা পোৱা গৈছে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন হোৱা নাই দিনক দিনে এতিয়া আজিৰ সময়ত বহুত সম্প্ৰসাৰণ ঘটিছে ক্ৰমাৎ যেন পৰিৱৰ্তন হৈছে BTCৰ ৰাজনৈতিক দৃশ্যপট আৰু ইয়াৰ মাজতে BPF দলে আনুষ্ঠানিক সমৰ্থন আগবঢ়ালে BTCৰ 27 নং পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন বিশ্বাসক আৰু জিলা তথা ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি BPF দলৰ সকলো কৰ্মীয়ে আৰম্ভ কৰিছে মিছন BPF নিৰ্দলীয় প্ৰাৰ্থী ৰবিন বিশ্বাসৰ বিৰোধী দলত আছে বিজেপিৰ ধৰ্মনাৰায়ণ দাস UPPLৰ সুশীল দাস সমষ্টিটোত BPF দলৰ কোনো প্ৰাৰ্থী নথকাৰ বাবে আনুষ্ঠানিক সমৰ্থন আগবঢ়াইছে বিশ্বাসক আৰু এই খবৰ তামুলপুৰৰ পৰা প্ৰদীপ দাসে আমালৈ প্ৰেৰণ কৰিছে ইমানুৱেল মুছাৰী একচুৱেলি নিজে ৰাজনীতি মানে তেওঁ ৰাজনৈতিক মঞ্চটো তেওঁ নিজে বনাই লোৱা নাই এইটো এটা সময়ত তেওঁ অলপ মানে এনেকুৱা আছিলে যে BLT চুক্তি হোৱাৰ সময়ত প্ৰথম যি নিৰ্বাচনত সেই নিৰ্বাচনত মানে BLTৰ কিছুমান ল'ৰাই ক'লে যে ইমানুৱেল মুছাৰী এজন শিক্ষিত মানুহ আৰু এফচুৰ হৈও তেওঁ কিছুদিন কাম কৰিছিল তো সেইকাৰণে তেওঁক এজন শিক্ষিত মানুহ হিচাপে তেওঁলোকে ঘৰৰ পৰা টানি আনি তেওঁক ৰাজনৈতিক পথাৰত আনে আৰু হাগ্ৰামা মহিলাৰী তেওঁক প্ৰাৰ্থিত্ব দি পেলাই প্ৰথম নিৰ্বাচনত তেওঁক MCLA আৰু MCLAৰ পৰা EM ক্ৰমান্বয়ে তেওঁক মানে হাগ্ৰামা মহিলাৰীৰ দলৰ পৰাই তেওঁ BPF দলৰ পৰাই দুবাৰকৈ বিধায়ক হ'ল এতিয়া বিজেপিৰ আশ্ৰয় লৈছে অন্তিমটো খবৰ ফল ফুলৰ নাৰ্চাৰী তাঁতশালত পাট মুগা গামোচা উৎপাদন বায়োফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে নাজিৰা শিমলুগুৰিৰ বাসিন্দা ধ্ৰুৱ কোঁৱৰ আৰু তেওঁৰ পত্নী মৌচুমী কোঁৱৰে নিজা ঘৰতে তিনিটা ব্যৱসায়ৰে এক বৃহৎ উদ্যোগলৈ পৰিণত কৰিছে নিজা ঘৰৰ চাৰিওদিশ আৰু পোন প্ৰথমতে ধ্ৰুৱ কোঁৱৰে মাত্ৰ 10,000 টকাৰে আৰম্ভ কৰিছিল ফল ফুলৰ নাৰ্চাৰীৰ ব্যৱসায় আৰু ইয়াৰ পাছতে আৰম্ভ কৰে কেইবাখনো তাঁতশালত পাট মুগা গামোচা উৎপাদনেৰে বিক্ৰী কৰি স্বাৱলম্বিতাৰ এতিয়া উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই দম্পতীয়ে শেহতীয়াকৈ ধ্ৰুৱ কোঁৱৰে আৰম্ভ কৰিছে বায়োফ্লক পদ্ধতিৰে মীন পালন ধ্ৰুৱ কোঁৱৰ আৰু মৌচুমী কোঁৱৰৰ প্ৰতিটো ব্যৱসায়তে সৰ্বমুঠ 8টাকৈ পৰিয়ালো বৰ্তমানে স্বাৱলম্বী হৈছে আৰু আজিৰ নিবনুৱা প্ৰজন্মৰ বাবে ধ্ৰুৱ আৰু মৌচুমী এক নিদৰ্শনলৈ পৰিণত হৈছে আৰু তেওঁলোকে আহ্বান জনাইছে যাতে সকলোৱে এনেদৰে কৰ্মমুখী আন্দোলন গঢ়ি তোলক আৰু এই খবৰ নাজিৰাৰ পৰা অংশুমান দত্তই আমালৈ প্ৰেৰণ কৰিছে আমি প্ৰথমতে নাৰ্চাৰী ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ নাৰ্চাৰী ব্যৱসায়টো আমি আৰম্ভ কৰা আজি ভালে কেইবছৰ হ'ল নাৰ্চাৰী ব্যৱসায়টো প্ৰথমতে জড়িত হৈছিলোঁ আমি প্ৰথমতে খুব ফুল ভাল পাইছিলোঁ ফুল ভাল পোৱাৰ পাছত দেখিলোঁ যে আমি যেতিয়া ঘৰত ফুল চুল লগাওঁ তেতিয়া বহুত মানুহে আহি সোধে আমাক যে ফুল আমাৰ ইয়াত ডাল এটা দিব নেকি বা পুলি এটা দিব নেকি ঠিক তেনেদৰে আমি চিন্তা কৰিলোঁ যে নাই আমি ধৰি এনেকুৱাই যদি আমি ব্যৱসায়টো আৰম্ভ কৰোঁ ফুলৰ পুলি বা ফুলৰ কাটিং এনেকৈ যদি আৰম্ভ কৰোঁ তেনেদৰে আমি লাহে লাহে নাৰ্চাৰীখন আৰম্ভ কৰিলোঁ এতিয়া মানে ৰাইজৰ আশীৰ্বাদত আৰু ভগৱানৰ আশীৰ্বাদত আমি এতিয়া নাৰ্চাৰীখন ভালদৰে চলাই যাবলৈ
সক্ষম হৈছোঁ আৰু বায়'ফ্লক পদ্ধতি যিটো আমাৰ নতুনকৈ ভাৰতত এতিয়া আহিছে সেই পদ্ধতিটোৰে মই মীন পালন কেনেকুৱা ধৰণে কৰিব পাৰি। আৰু ইয়াৰ লগে লগে দুপৰীয়াৰ বাতৰিৰ পৰা মই চিম্পিয়ে বিদায় লৈছোঁ। ধন্যবাদ। প্ৰতিপালন কৰিব পাৰি।